নমস্কাৰ সকলোকে পুংখানুপুংখ জ্ঞান চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আমি আসাম জিকে সিৰিজ এটা ষ্টাৰ্ট কৰিছো নতুনকে যত নেকি আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কেইটামান ডিসকাস কৰিম ইয়াতে 24 টা কোৱেশ্চন ডিসকাস কৰিম আমি টুৰিজম ডেভেলপমেন্ট অফিচাৰ এক্সামটোৰ পেপাৰৰ পৰা তাৰে অকল আসাম জিকে পোৰশনটো আমি কভাৰ কৰিম ঠিক আছে ফাৰ্স্ট কোৱেশ্চন King Harshavardhana had friendly relation with which among the following kings of Kamrupa? Harshavardhanor kunjon Kamrupi rojar logot eta friend relation eta asile. Harshavardhanor logot friend relation asile Kumar Bhaskar Barmanor. Hoine? To answer hobo C. To ami agote jani koisilu je contemporary ruler Pushya Barmanor Samudragupta সমুদ্ৰ বৰ্মনৰ চন্দ্ৰগুপ্ত 2 আৰু কালিদাস ভাস্কৰ বৰ্মনৰ হৈ গল হৰ্ষবৰ্ধন ঠিক আছে এখিনি বস্তু এনেকে মন ৰাখিবা নেক্সট কোৱেশ্চন এতিয়া এটো ৰিপিট কোৱেশ্চনটো ৰিপিট হৈছে মন কৰিছানে লাষ্ট সিৰিজটো এই প্ৰশ্নটো কোৱেশ্চনটো আছিল আমি ক'ব লাগে নিধানপুৰটো কপাৰ নে ষ্টন নে ৰক কানাই বৰখিটো ৰক নে ষ্টন নে কপাৰ ঠিক আছে তেনেকে দেওপানী বিষ্ণু ইমেজ এই এক্সামটো ৰিপিট হৈছে নিধানপুৰটো কপাৰ ইনস্ক্ৰিপশন হয় কানাই বৰখিটো ৰক ইনস্ক্ৰিপশন হয় দেওপানীটো হৈ গল ষ্টন ইনস্ক্ৰিপশন ঠিক আছে নিধানপুৰটো কপাৰ কানাই বৰখি ৰক দেওপানী হৈ গল ষ্টন ওকে তো তাৰ লগতে একেলগে তোমালোকে গুটে বস্তুখিনি চাই লবা বৰ্মন ডাইনাষ্টিৰ উমাচল নাগাজৰি খনিকৰ গাঁও বৰগঙ্গা ডুবি নিধানপুৰ নালন্দা ক্লেছিল হালস্তম্ভ বংশৰ তেজপুৰ ৰক হায়ুনথল তেজপুৰ কপাৰ পৰ্বতীয়া কলিয়াবৰ উত্তৰ বৰবিল উলুবাৰী নগাঁও ঠিক আছে পালা ডাইনাষ্টি হ'ব বৰগাঁও সৰাতবাৰী সোৱালকুছি গুৱাহাটী গুৱাকুছি গস্তল শুভঙ্কৰ পতাকা পুষ্পভদ্ৰ খানামুখ ঠিক আছে নেক্সট বৰ্মন ডাইনাষ্টিৰ ট্ৰিকটো হৈ গল এনেকুৱা ধৰণৰ UN উমাচল নাগাজাৰী খনিকৰ গাঁও ভাস্কৰ বৰ্মনৰ দিন বৰগঙ্গা ডুবি নিধানপুৰ নালন্দা ক্লেছিল তাইছতে খালস্তম্ভৰ তেজপুৰ হায়ুনথল পৰ্বতীয়া তেজপুৰ কলিয়াবৰ UN উত্তৰ বৰবিল উলুবাৰী নগাঁও তেনেকে পালা BCS GGG SPK কমতা কাকা কামলি আসাম কানাই বৰখি বুৱা আমবাৰী ঠিক আছে এনেকে বস্তুকিটা চাই লবা ভালকে নেক্সট কোৱেশ্চন Consider for the following statement about tea in Assam. এতিয়া অসম যেহেতু চাহপাতৰ কাৰণে বিখ্যাত ভাৰত বিখ্যাত পৃথিৱী বিখ্যাত গতিকে চাহৰ ৰিলেটেড কোৱেশ্চন কিছুমান আহিব পাৰে যে টকলাই টি ৰিসাৰ্চ চেণ্টাৰটো কেতিয়া হৈছিল গুৱাহাটী অকচন চেণ্টাৰটো কেতিয়া হৈছিল প্ৰথম টি গাৰ্ডেনখন কোনখন হয় হেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক Singpho were already familiar with tea before it became widely known. তো প্ৰথম সিংফো সকলেই কিন্তু আমাৰ অসমৰ ঠাইখিনিত সিংফো সকলেই কিন্তু প্ৰথম টিৰ ব্যৱহাৰটো জানিছিলে ব্ৰুচ ব্ৰাদাৰ্স আৰ কনসিডাৰ্ড টু বি দা পায়োনিয়াৰ অফ আসাম টি দুজন ভাইককাই আছিলে এজন হৈ গল ৰবাৰ্ট ব্ৰুচ এজন হৈ গল আলেকজেণ্ডাৰ ব্ৰুচ তেওঁলোকে ওভাৰঅল এডমিনিষ্ট্ৰেচনৰ লগত জড়িত হৈ আছিলে সেইখিনি সময়ত তো এই তেওঁলোক দুজন কিন্তু এই আমাৰ চাহপাতৰ প্ৰথম আৰম্ভণিখিনিত যথেষ্ট জড়িত হৈ আছিল The Halmari tea estate is considered to be one of the oldest tea garden of Assam. এটো হয় হালমাৰী টি ষ্টেটটো মৰাণত আছে এটো ডিব্ৰুগড়ৰ এটা ইম্পৰ্টেন্ট টি ষ্টেট হয় ঠিক আছে কিন্তু এই ফোৰ্থ পইণ্টটো চোৱা চন্দ্ৰকুমাৰ আগৰৱালা was the first Assamese to own a tea garden এটো নহয় মনিৰাম দেৱানৰ আছিল প্ৰথম টি গাৰ্ডেন অসমীয়া লোকসকলৰ ভিতৰত প্ৰথম আছিল টি গাৰ্ডেন মনিৰাম দেৱানৰ গটিকে which of the above statement are true মানে 1 2 3 correct 4 to wrong 1 2 3 তিনটা correct হয় সিংফো সকল হয় ব্ৰুচ ব্ৰাদাৰ্স হয় হালমাৰী টি ষ্টেট হয় ঠিক আছে কিন্তু চন্দ্ৰকুমাৰ আগৰৱালা নহয় মনিৰাম দেৱান হয় the man behind Assam tea এটো জানিব লাগিব আমি ৰবাৰ্ট ব্ৰুচ আলেকজেণ্ডাৰ ব্ৰুচ আৰু মনিৰাম দেৱান ঠিক আছে ব্ৰুচ ব্ৰাদাৰ্স বুলি কয় হেকাৰণে ৰবাৰ্ট ব্ৰুচ আলেকজেণ্ডাৰ ব্ৰুচ নেক্সট জি হালমাৰী টি ষ্টেট এটো খোৱাং ডিব্ৰুগড়ত আছে ঠিক আছে হালমাৰী টি ষ্টেট খোৱাং ডিব্ৰুগড় এতিয়া আৰু এটা টি গাৰ্ডেন ইম্পৰ্টেন্ট মনাবাৰী টি ষ্টেট বিশ্বনাথ এটো এছিয়াৰ ভিতৰত এটা ডাঙৰ টি ষ্টেট হয়
সেইটো আমি মনত ৰাখিব লাগিব তেনেকৈ যিহেতু এতিয়া মনাবাৰী এক্সামৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হয় হালমাৰীটো এতিয়া দিলে নতুনকৈ কুৱেশ্যনটো গতিকে তোমালোকে মেজৰ টি ষ্টেট অফ আছাম অলপমান চাই ল'বা কৰামৰে টি ষ্টেট দৰং মংগলম টি ষ্টেট শিৱসাগৰ ঘোঁৰাজান ডিব্ৰুগড় খনগি শিৱসাগৰ ননৈ নগাঁও আমচং কামৰূপ মোহনবাৰী হ'ব লাগিছিল এইটো মোহনবাৰী ডিব্ৰুগড় নাগৰিজুলি বাক্সা হাৰমতি নৰ্থ লখিমপুৰ চাপৈ শোণিতপুৰ এইকেইটা মেজৰ টি ষ্টেট অফ আছাম অলপমান চাই ল'লে ভাল হ'ব নেক্সট হুইচ অফ দ্য ফলোয়িং সাইট ইন আছাম হেজ হিন্দু বুদ্ধিষ্ট এণ্ড জৈন ৰিলিক্স টুগেডাৰ কোনটো অনুষ্ঠানত হিন্দু ধৰ্ম বুদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ একেলগে কিছুমান চিহ্ন পোৱা গৈছে হেতু হৈ গ'ল শ্ৰী সূৰ্য পাহাৰ ঠিক আছে শ্ৰী সূৰ্য পাহাৰত আমি হিন্দু ধৰ্মৰ এলিমেণ্ট কিছুমানো পাওঁ বুদ্ধ ধৰ্মৰ এলিমেণ্ট কিছুমানো পাওঁ আৰু জৈন ধৰ্মৰ এলিমেণ্ট কিছুমানো পাওঁ ঠিক আছে যদি তোমালোকক সোধে হিন্দু বুদ্ধিষ্ট আৰু ইছলাম ধৰ্মৰ যদি সংমিশ্ৰণৰ জেগা বুলি কৰে তেতিয়াহ'লে হাজো হ'ব আৰু যদি হিন্দু বুদ্ধিষ্ট জৈন বুলি কয় তেতিয়া সূৰ্য পাহাৰ হ'ব ঠিক আছে যদি হিন্দু বুদ্ধিষ্ট আৰু ইছলাম বুলি কয় তেতিয়াহ'লে হাজো হ'ব কিন্তু ঠিক আছে এতিয়া এই হ'ব শ্ৰী সূৰ্য পাহাৰ তো শ্ৰী সূৰ্য পাহাৰত একেলগে হিন্দু ধৰ্ম বুদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ কিছুমান চিহ্ন পোৱা গৈছে শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা এতিয়া লিষ্ট 1 আৰু লিষ্ট 2 আমাক মেচ কৰিব দিছে জোনবিল মেলা ক'ত হয় জোনবিল মেলা জাগিৰোডত হয় জাগিৰোডটো মৰিগাঁৱৰ এটা জেগা বাৰেচহৰীয়া ভাওনা ক'ত হয় জামুগুৰি হাটত হয় ফেলকন ফেষ্টিভেল ক'ত হয় উমৰাংচুত হয় বুচুডিমা কাৰ ফেষ্টিভেল হয় ডিমা হাছাওৰ ফেষ্টিভেল হয় তো এই চাৰিটা পইণ্ট ইম্পৰ্টেণ্ট হয় জোনবিল মেলা মৰিগাঁও বাৰেচহৰীয়া ভাওনা জামুগুৰি হাট ফেলকন উমৰাংচু বুচুডিমা ডিমা হাছাও তো সেনেকৈ বস্তুকেইটা মিলাই চাই ল'বা জোনবিল মেলা গোভা ৰজাৰ লগত জড়িত তিৱা সকলৰ এটা ডাঙৰ এটা ফেষ্টিভেল হয় জোনবিল মেলা য'ত নেকি বাৰ্টাৰ ছিষ্টেমটোৰ কাৰণে বিখ্যাত মেইনলি বাৰেচহৰীয়া ভাওনা জামুগুৰি ফেলকন ফেষ্টিভেল উমৰাংচু ফেলকনটো এটা চৰাই নাম কিন্তু দেই বুচুডিমা হৈ গ'ল ডিমা হাছাও অ'কে নেক্সট কুৱেশ্যন আমি আকৌ লিষ্ট 1 লগত লিষ্ট 2 মেচ কৰিব লাগে পাটবাউসী সত্ৰ ক'ত আছে বৰপেটা গড়মূৰ সত্ৰ ক'ত আছে মাজুলী সত্ৰশাল সত্ৰ ক'ত আছে কালি যে ডিছকাছ কৰিছিলোঁ সত্ৰশাল সত্ৰ হয়নে তো এই সত্ৰশাল সত্ৰ আছিলে ধুবুৰী বিষ্ণুপুৰ সত্ৰ বঙাইগাঁও বিষ্ণুপুৰ বঙাইগাঁও ছত্ৰশাল ধুবুৰী গড়মূৰ মাজুলী পাটবাউসী বৰপেটা ঠিক আছে তো সেনেকুৱা ধৰণেৰে বস্তুকেইটা চাই ল'বা অকণমান নতুন বস্তু অকণমান কিছুমান ষ্টুডেণ্টৰ কাৰণে হ'ব পাৰে সত্ৰশালটো বহুতে শুনা নাই হয়তো ৰামৰায়কুটি বা সত্ৰশাল সত্ৰ ধুবুৰী বিষ্ণুপুৰ সত্ৰ বঙাইগাঁও ঠিক আছে নেক্সট কুৱেশ্যন ভোৰতাল নৃত্য ইণ্টিগ্ৰেল পাৰ্ট অফ দ্য শংকৰীজ কালচাৰ ৱাজ ডেভেলপ বাই হুইচ ওৱান অফ দ্য ফলোয়িং পাৰ্চন কোনে ভোৰতাল নৃত্যটো প্ৰথমতে আৰম্ভ কৰিছিল ডেভেলপ কোনে কৰিছিল নৰহৰি বুঢ়া ভকত ডাঙৰীয়া দেৱে এই ভোৰতাল নৃত্যটো আৰম্ভ কৰিছিলে বৰপেটাত ঠিক আছে বৰপেটা বিখ্যাত হয় এই নৃত্যটোৰ লগত আৰু এগৰাকী ব্যক্তি জড়িত হৈ আছে নৰহৰি বুঢ়া ভকত এইটো হ'ল ভোৰতাল নৃত্য ঠিক আছে ইম্পৰ্টেণ্ট হয় তিনিটা বস্তু একেলগে মনত ৰাখিবা ভোৰতাল নৃত্য কোনটো জেগাৰ লগত জড়িত বৰপেটা কোনজন ব্যক্তিৰ লগত জড়িত নৰহৰি বুঢ়া ভকত একেলগে অকণমান মিলি যায় কিন্তু বি ফৰ বৰপেটা বি ফৰ ভোৰতাল চব মিলি আছে বি নৰহৰিটো যদি ইগন'ৰ কৰোঁ বি ফৰ ভোৰতাল বি ফৰ বুঢ়া ভকত বি ফৰ বৰপেটা বি নেক্সট পদ্মশ্ৰী বিৰুবালা ৰাভা হেজ আৰ্ন ৰিকগনিশ্যন বিকজ অফ হাৰ বিৰুবালা ৰাভা ৰিচেণ্টলি ঢুকাইছে গতিকে বিৰুবালা ৰাভাৰ ওপৰত কুৱেশ্যন হ'ব পাৰে ঠিক আছে তো উইচ হাণ্টিং এক্ট এটাও আছে সেই এক্টটো অকণমান চাবা কেতিয়া আৰম্ভ হৈছিলে এক্টটো আৰু বিৰুবালা ৰাভা মেইনলি জড়িত হৈছে ডাইনী হত্যাৰ লগত মানে উইচ হাণ্টিং ঠিক আছে উইচ হাণ্টিঙৰ লগত জড়িত হৈ আছে মেইনলি অপশ্যন হ'ব এ
ঠিক আছে বিৰুবালা ৰাভা উইচ হান্টিংৰ লগত জড়িত আৰু এটা বস্তু জড়িত ইম্পৰ্টেন্ট হয় 2021 ত তেখেতে পদ্মশ্ৰী পাইছে ঠিক আছে আৰু যেটো এক্ট আছে উইচ হান্টিং এক্ট টু প্ৰিভেনশন এক্ট হেতু 2025 ত আৰম্ভ হৈছিল সেই বস্তুটো চাই লবা বিৰুবালা ৰাভা Next question, the person who was the chief supervisor of engineering and public work during the reign of Ahom king was known as Kunjon kuntu bape mane bap mane kuntu designation e ei Ahom সময়ৰ মানে যিবিলাক ইঞ্জিনিয়াৰিং ৱৰ্ক বা পাব্লিক ৱৰ্ক বিলাক মানে সুপাৰভাইজ কৰিছিলে চোৱাচিতা কৰিছিলে হেজন হল Sangrung Phukon ঠিক আছে Sangrung Phukone গুটি পাব্লিক ৱৰ্ক আৰু ইঞ্জিনিয়াৰিং ৱৰ্ক খিনি সুপাৰভাইজ কৰিছিলে বা চোৱাচিতা কৰিছিলে মৈদাম বনোৱাই হওক ৰাস্তা বনোৱাই হওক দলং বনোৱাই হওক গুটি বস্তুখিনি কোনে চাইছিলে Sangrung Phukon এনেকে মনত ৰাখিব পাৰি কিন্তু এটা সাং বনোৱাটো এটা ইঞ্জিনিয়াৰিং ন যে আমি ডেকা সাং যে বনাও তো হে Sangrung Phukon ঠিক আছে The Ahom king appointed special officer Sangrung Phukon for the construction and maintenance of all the civil works including royal moidams. Sangrung Phukon was one of the 9 Phukons of the highest rank. Phukon bilakor 9ta rank asile ei 9tar bhitor one of the highest rank Sangrung Phukon. ঠিক আছে Next question, the historic Guhai Komal Ali connect Guhai Komal Ali to কোৰপৰা কোনটো জায়গা কানেক্ট কৰে কুচবিহাৰৰ পৰা নাৰায়ণপুৰ কোনে বনাইছিলে হেতু আহোম কুচ ৰজাই বনাইছিলে বস্তুটো পথটো কোৰপৰা কলে কুচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ আৰু এই ৰাস্তাটো হোৱাৰ পাছতে কুচসকলে আহোমসকলক এটেক কৰিছিলে সি হ'ব কুচবিহাৰ টু নাৰায়ণপুৰ এটো এটা পোৰশন থাকি গৈছে মানে এটা আছে এতিয়াও এক্সিষ্ট কৰে এই সেকশন অফ দা গুহাই কমল আলী টুডে তো গুহাই কমল আলী was embanked road that connect the capital of Kuch dynasty Kuchbihar to Lakhimpur Narayanpur and ran along the foot of the Bhutan hills and Dafla hills ৰাস্তাটো কিন্তু ভুটান আৰু অৰুণাচল হৈ পেলাই যায় কিন্তু দে এটো কোৱেশ্চনো হ'ব পাৰে কেতিয়াবা Guhai Komal Ali touch kore Bhutan hills foots of the mane okoban mane heri khini valley of the Bhutan hills and Dafla hills. This was the road that Kuch General Silarai used soon after for his invasion of the Ahom kingdom and attacked the Ahom fort at Pisola. Pisola usort Ahomor fort asile Pisola ekhon nodir nam which etu Narayanpur napaute hoy Hawajanor usort hoy Pisola which was not a success but a later movement in 1562 was greatly successful. Pisola run hoisile 1547 hoyne 1547 Pisola run next attack korisile 1563 Majuli treaty 1663 Ghilajari Ghator treaty ঠিক আছে এনেকে বস্তু বিলাক এক সিকোয়েন্সত চাই লবা The Steel Wheel Road was constructed during the World War II as an overland connection between India and China. Steel Wheel Road to ami etiao ami pau Tinsukia phale Lidu Roador usorot etu connect kora hoisile Indiar pra bostu pothabor karone China le via kintu Myanmar. India to China via Myanmar. ঠিক আছে India to China via Myanmar. তো এনেকুৱা এটা ৰাস্তা পাহাৰৰ ওপৰত বনোৱা আছে যেটো বনাওতে বহুত মানে কৰ্মচাৰী বহুত মৃত্যু হৈছিল বহুত ভয়ংকৰ ৰাস্তাটো মানে এটো ষ্টিল ৱেল ৰোড ইন্ডিয়া টু চাইনা বাই via Myanmar. Next question, a Sikh guru who was the son of Guru Har Gobind visited Assam on a pilgrimage. The Gurudwara at Dhuburi is named after him. The Sikh Guru was Sikh Gurujan hoy gol Guru Tegh Bahadur. Guru Tegh Bahadur namote Tegh Bahadur Gurudwara ase Dhuburit. ঠিক আছে
ধুবুৰীত আছে সত্ৰশাল সত্ৰ, ধুবুৰীত আছে টেগ বাহাদুৰ গুৰুদ্বাৰা আছে, হয়নে? পাঁচপি দৰগাহ আছে, নেতাই ধুবুনী ঘাট আছে, আৰু ইফালে বৰ্ডাৰ এৰিয়াত অকণমান মানে কোকৰাঝাৰ আৰু ধুবুৰী বৰ্ডাৰত আছে মহামায়া থান আছে, ৰূপচা এয়াৰপৰ্ট আছে। তো সেনেকৈ ধুবুৰী বুলি ক'লে গোটেই বস্তুখিনি যাতে মনলৈ আহে মোৰ, ঠিক আছে? তো টেগ বাহাদুৰ গুৰুদ্বাৰা ধুবুৰী, ঠিক আছে? নেক্সট কুৱেশ্যন, দ্য পলিটিকেল হিষ্ট্ৰী অফ আছাম বিগান উইথ দ্য পলিটিকেল ৰাজনৈতিক হিষ্ট্ৰী আৰম্ভ হৈছে বৰ্মন বংশৰ পৰা, ঠিক আছে? তাৰ আগলৈকে সেইখিনি এনচিয়েণ্ট প্ৰি হিষ্ট্ৰী, মানে দানৱ বংশ অসুৰ বংশ সেইখিনি প্ৰি হিষ্ট্ৰী, কিন্তু ৰাজনৈতিক হিষ্ট্ৰী আৰম্ভ হৈছে বৰ্মন বংশৰ পৰা। বৰ্মন বংশৰ পাছত আহিব শালস্তম্ভ বংশ, শালস্তম্ভ বংশৰ পাছত আহিব পাল বংশ, তাৰপিছত আহিব কমতাত জিতাৰী, হয়নে? বাৰভূঞা, তাৰপিছতে খেন বংশ, হয়নে? কোচ বংশ, তেনেকৈ। তো কুমাৰ ভাস্কৰ বৰ্মন আৰু বৰ্মন বংশৰ সময়তেই আমাৰ তেজপুৰত দ পৰ্বতীয়া শিলদাৰ হৈছিলে। সেইটো গুপ্ত বংশৰ গুপ্তা আৰ্কিটেকচাৰৰ এটা চিন তাতে পোৱা যায়, দ পৰ্বতীয়া শিলদাৰ তেজপুৰ। গ্ৰেটাৰ এডজাৰ্টেণ্ট ইজ এ ষ্টৰ্ক, এই যে হাৰ্গিলা বুলি কয়, হাৰ্গিলাটো ষ্টৰ্ক বুলিও কয়, গ্ৰেটাৰ এডজাৰ্টেণ্ট বুলিও কয়, ঠিক আছে? গতিকে এইটো মনত ৰাখিবা, এইটো মানে ৰিচেণ্ট নিউজত অকণমান আছিলে বস্তুটো, কিহৰ কাৰণে হাৰ্গিলা আৰ্মি এটা গঠন কৰা হৈছিলে অসমীয়া মহিলাৰ দ্বাৰা, 10,000 অসমীয়া মহিলা জড়িত হৈ আছিলে এই পক্ষীটোক মানে ৰক্ষণাবেক্ষণ দিবৰ কাৰণে, সংৰক্ষণৰ কাৰণে তেওঁলোকে যুঁজি আছে এতিয়াও। আৰু সেইটোৰ কাৰণে পদ্মশ্ৰী দিয়া হৈছিলে পূৰ্ণিমা বৰ্মন নামটো মনত ৰাখিবা, হাৰ্গিলাৰ লগত জড়িত, আৰু পাৰ্বতী বৰুৱা হাতীৰ লগত জড়িত। পি আৰু পি ফৰ পূৰ্ণিমা বৰ্মন, পি ফৰ পাৰ্বতী বৰুৱা হাতীৰ লগত জড়িত, পূৰ্ণিমা বৰ্মন হাৰ্গিলাৰ লগত জড়িত। নেক্সট কুৱেশ্যন, দ্য ডেভেলপমেণ্ট অফ দ্য মা কামাখ্যা এক্সিছ কৰিডৰ এট গুৱাহাটী ইজ এন ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট আণ্ডাৰ, কোনটো স্কিমৰ আণ্ডাৰত যিটো কামাখ্যা কৰিডৰ গঠন কৰা হ'ব, এতিয়া বনোৱা হ'ব, সেইটো PM ডিভাইন স্কিম, প্ৰধানমন্ত্ৰীৰ এটা নৰ্থ ইষ্টৰ ডেভেলপমেণ্টৰ এটা স্কিম হয়, সেইটো PM ডিভাইন, ঠিক আছে? প্ৰায় এপ্ৰক্সিমেটলি মানে এইটো 400 কোটিমান টকাৰ প্ৰজেক্ট হয়। প্ৰাইম মিনিষ্টাৰ ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্ট ৰিজিয়ন, প্ৰাইম মিনিষ্টাৰ ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্ট ৰিজিয়ন, এইটোৰ আণ্ডাৰতেই কামাখ্যা কৰিডৰটো বনোৱা হৈছে, ঠিক আছে? নেক্সট, হুইচ অন দ্য ফলোয়িং ইজ নট এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট, এতিয়া নতুনকৈ চৰাইদেউ মৈদাম ৱৰ্ল্ড হেৰিটেজ চাইট হয়, দোলাভিৰা হাৰাপ্পা এইবিলাক হৈ গ'ল আমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ অংশ, গতিকে এইকেইটা ৱৰ্ল্ড হেৰিটেজ চাইট হয়। এলিফেণ্টা কেভ বম্বেত আছে, মহাৰাষ্ট্ৰ, হেৰিটেজ চাইট হয়, কিন্তু মাৰাঠা মিলিটেৰী লেণ্ডস্কেপ হেৰিটেজ চাইট নহয়, এতিয়া নহয় বুলিহে সুধিছে, গতিকে অপশ্যন হ'ব এ। এলিফেণ্টা কেভ হয়, চৰাইদেউ মৈদাম হয়, হাৰাপ্পান চিটি ধোলাভিৰা হয়। চৰাইদেউ মৈদাম নতুনকৈ ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইট হৈছে। এইটো কালচাৰেল এলিমেণ্ট। কাজিৰঙা আৰু মানাহ হৈ গ'ল নেচাৰৰ ফালৰ পৰা এণ্ট্ৰি হৈছে, আৰু এইটো কালচাৰৰ ফালৰ পৰা এণ্ট্ৰি হৈছে। যেনেকৈ নোবেল প্ৰাইজবিলাক দিলে থাকে যে ফিজিক্স কেমেষ্ট্ৰি এনেকৈ থাকে যে, ইকনমি মেডিচিন, তেনেকৈ ৱৰ্ল্ড হেৰিটেজ চাইটবিলাকৰো তেনেকৈ ছাব ছেকশ্যন থাকে, মানে কোনটো কেটেগৰীৰ আণ্ডাৰত এইটো সেই চাইটটো সোমাইছে, মানে সেনেকৈ চাবলৈ গ'লে কাজিৰঙা আৰু মানাহ নেচাৰেল চাইটৰ পৰা, আৰু চৰাইদেউ মৈদামটো হৈ গ'ল কালচাৰেল চাইটৰ পৰা। হু এমং দ্য ফলোয়িং ছেইড ডেট আছামিজ ওমেন উইভ ফেৰী টেইলছ ইন দেয়াৰ ক্লথ, এই লাইনটো কৈছিলে মহাত্মা গান্ধীয়ে। যেতিয়া মহাত্মা গান্ধী অসমলৈ আহিছিলে, তেওঁ দেখিছিলে যে অসমীয়া মহিলাসকলে বহুত ধুনীয়াকৈ বব জানে, কাপোৰ ববলৈ জানে। তাৰোপৰি আমাৰ পৰ্চনটো এনেকুৱা নহয় যে ইয়াৰে বোৱাৰ ধৰণ অকল এটাই। ডিমা হাছাওৰ ফালে যাওঁ, সেইটোৰ ধৰণটো বেলেগ হ'ব। ডিমাছাসকলৰ বেলেগ, মিচিংসকলৰ বেলেগ, তিৱাসকলৰ বেলেগ, ৰাভাসকলৰ বেলেগ, বড়োসকলৰ বেলেগ,
হয়নে দেউৰীসকলৰ বেলেগ সকলোৰে নিজা নিজা বুৱাৰ ষ্টাইল বেলেগ বেলেগ সকলোৰে খোৱাৰ বুৱাৰ ধৰণ বেলেগ বেলেগ সকলোৰে ভাষাৰ ধৰণ বেলেগ বেলেগ হয়নে সকলোৰে ৰীতি নীতি আচাৰ ফেষ্টিভেল ট্ৰেডিশনেল সং ফক সং সবৰে বেলেগ বেলেগ মানে মানুহখিনি আমাৰ যদি মানে এনেকে আমি কওঁ যে প্ৰত্যেকটো সেকশনে ক্ৰিয়েটিভ আছিল আৰু নিজৰ নিজৰ কাৰণে ধুনিয়াকে বনাই লৈছিল গোটেই বস্তুখিনি দৰকাৰী বস্তুখিনি তো এই লাইনটো আছিল মহাত্মা গান্ধীয়ে কৈছিল আসামিজ ওমেন ওয়েভ ড্ৰিমস অন देयर ক্লথ মহাত্মা গান্ধী The tourism tagline for the development of tourism in Assam is etia Assam tourism or main tagline to hoy gol promotional tagline hoy gol awesome Assam rubi hobo awesome Assam or under te Assam government e department of tourism or jiman promotional kam bilak hibilak kore awesome Assam hoine a flagship of the government of Assam for the promotion of sustainable tourism and provide employment opportunities through homestay scheme is known as a homestay scheme to নতুনকে মানে এতিয়া আমাৰ কাৰণে নতুন অসমৰ কাৰণে কিন্তু বাহিৰত অলৰেডি হৈছে মানে কেনেকুৱা ধৰণৰ আগতে আমি যদি হোটেলত যাওঁ তেতিয়াহলে তাত কোনো ৰন্ধা বহাৰ ব্যৱস্থা নাথাকে সাধাৰণতে তুমি গৈ বাহিৰত গৈ খাবগে লাগে এতিয়া হোমষ্টে স্কিমটোত মানে এনেকুৱা যত নেকি তোমাৰ ধৰা গেছ সিলিন্ডাৰ সব থাকিব তে তুমি ধৰি তাতে গৈ চাউল দালি কিনি পেলাই তুমি তাতে খাব পাৰা মানে ঠিক আছে তো সেই বস্তুটো নতুনকে আহিছে জিতে মানে আমাক টুৰিজমত এনহান্সমেন্ট এটা কৰিব মানে টুৰিজম সেক্টৰটো অলপ ডেভেলপ কৰিব আৰু অলপ ভাল কৰিব তো হেতু স্কিমটো হৈ গল আমাৰ আলোহী ঠিক আছে আপোন ঘৰ আপোন বাহন এবিলা শুনিছানে স্কিম আছে গভৰ্নমেন্ট এমপ্লয়ি কাৰণে আপোন ঘৰ লোন লব পাৰি আপোন বাহন হেনেকে কাৰ লোন লব পাৰি তেনেকে এটো হোমষ্টে স্কিমটো হল আমাৰ আলোহী নিযুত মইনা হেবিলাক টার্ম বিলাক ইম্পৰ্টেন্ট হয় তো আমাৰ আলোহী স্কিম এটো হোমষ্টে স্কিম ফৰ ডেভেলপমেন্ট অফ দা টুৰিজম ইন আসাম Which national park in Assam is one of the last stronghold for the wild water buffalo? Water buffalo karne eta famous national park hoy gol Kaziranga National Park. ঠিক আছে কো কাজিৰঙা ন্যাশনাল পাৰ্কটোত অকল যে ৰাইনোৰ কাৰণে ফেমাস হয় হেনুকা নহয় এনেকুৱা বহুত কিটা বস্তু আছে যাৰ কাৰণে ফেমাস হয় তো তাৰ লগতে এটা আহে ওয়াইল্ড বাফেলোৰ কাৰণে বিখ্যাত কাজিৰঙা ন্যাশনাল পাৰ্ক ঠিক আছে Kaziranga National Park. The largest wetland in the state of Assam. Ohomor sobotke dangor wetland to ki hoy? Wetland mane eta dangor dhora mane panir eta area hetu hoy gol Sonbil. Bill bilakoke wetland buli kobo. Sonbil hoy gol Karimganjor eta jega aru ei jegatuই hoy gol Asia bhitor dangor etu mane wetland hoy. Asia bhitor second highest largest wetland. Sonbil ঠিক আছে তো Sonbil হৈ গল সেকেন্ড লার্জেস্ট ওয়েটল্যান্ড ইন এশিয়া লোকেশন হৈ গল কৰিমগঞ্জ এতিয়া নতুন এটা নিউজ এটা আহিছে কৰিমগঞ্জক নামকৰণ কৰা হ'ব নামটো কৰা হ'ব শ্ৰীভূমি ডিস্ট্ৰিক্ট শ্ৰীভূমি ডিস্ট্ৰিক্টৰ শ্ৰীভূমি মানে হৈছে মিনিং দ্যাট ল্যান্ড অফ গডেস লক্ষ্মী এতিয়া রিসেন্টলি যেটো এপিএসসি ইন্টারভিউ হৈ আছে তাতে কোৱেশ্চনটো সুধিছে এজন ষ্টুডেন্টক যে কৰিমগঞ্জৰ নামটো কি ৰাখা হৈছে আৰু এই ডিস্ট্ৰিক্টৰ নামকৰণ প্ৰসেসটো কেনেকুৱা হয় ঠিক আছে তো এইখিনি আমি ইমানকে চাব নালাগে হলো জাস্ট মই কোৱেশ্চনৰ প্যাটাৰ্নটো কৈছো A wild silkworm called oak tassar is found in which district of Assam ওক টাসাৰটো পোৱা যায় কাৰ্বি আংলং আৰু ডিমা হাছাও এৰিয়াত ঠিক আছে ওক টাসাৰ লেটা হয় এটো পোৱা যায় কাৰ্বি আংলং আৰু ডিমা হাছাও এত কাৰ্বি আংলং নাই গতিকে ডিমা হাছাও হ'ব তো ওক টাসাৰ silk is produced in Assam which is used in sericulture the oak flora was discovered in 1966 in Assam অসমে চাৰি ধৰণৰ silk produce কৰে মুগা আৰু এৰি সিল্ক কক বন্য সিল্ক বুলি কোৱা হয় মুগা আৰু এৰি সিল্কক আমি বন্য সিল্ক বুলি কওঁ আৰু আসামে 95% আৰু 65%
প্ৰডাকশ্যন কৰে নেশ্যনেল লেভেলত এৰি আৰু মুগা আৰু এৰি মুগা কালচাৰ ইজ মেইনলি ডিষ্ট্ৰিবিউটেড ইন দ্য ডিষ্ট্ৰিক্ট অফ কোনকেইটা জেগাত পায় কামৰূপ গোৱালপাৰা ওদালগুৰি কোকৰাঝাৰ তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট গোলাঘাট লখিমপুৰ এণ্ড ধেমাজি যিকেইটা বস্তু বহুত বেছি জেগাত পোৱা যায় সেইকেইটা নুসুধে তোমাক যিটো বস্তু কম জেগাত পায় সেইটো সুধিব ওক টাচাৰটো মেইনলি পোৱা যায় কাৰ্বি আংলং আৰু নৰ্থ কাছাৰ হিলছত মানে ডিমা হাছাও আৰু এটা চিল্ক আছে মালবেৰী চিল্ক এইটো পোৱা যায় যোৰহাট গোলাঘাট শিৱসাগৰ আৰু দৰং এই তিনিটা ওচৰা-ওচৰি ডিষ্ট্ৰিক্ট গোলাঘাট যোৰহাট আৰু শিৱসাগৰ আৰু এইটো দূৰৰ ডিষ্ট্ৰিক্ট ডি ফৰ দূৰৰ মানে দৰং ঠিক আছে এনেকৈ মনত ৰাখিব মালবেৰী চিল্ক এইটো যিহেতু সুধিছে এইটো সুধিব পাৰে তো এইটো হৈ গ'ল ওক টাচাৰ চিল্ক ওক টাচাৰ নেক্সট MV Ganga Vilas Cruise is an initiative to boost river tourism. The itinerary of this river cruise start from এইটো ক'ৰ পৰা ক'লে আহিছিলে বাৰাণসী টু ডিব্ৰুগড় হয়নে কিমানটা পোৰ্ট টাচ কৰি আহিছিলে সেইটো ইম্পৰ্টেণ্ট হয় এইটো বাৰাণসী টু ডিব্ৰুগড় তো এনেকৈ কেইটা আছিলে 27 ৰিভাৰ ছিষ্টেম 5 ষ্টেট কভাৰ কৰিছে 50 টুৰিষ্ট ছাইট টাচ কৰিছে ঠিক আছে এনেকৈ বস্তুকেইটা চাব লাগিব আমি এইটো বাৰাণসীৰ পৰা ডিব্ৰুগড় ঠিক আছে টোটেল কভাৰিং 3200 কিলোমিটাৰ 3200 কিলোমিটাৰ কাজিৰঙা টাচ কৰিছে তাৰপিছত ইফালে গংগা আৰু টি টাচ কৰিছে সৰনাথ টাচ কৰিছে মায়ং মাজুলী এইকেইটা পইণ্ট টাচ কৰিছে ঠিক আছে নেক্সট দ্য গভৰ্ণমেণ্ট অফ আছাম হেজ লঞ্চ দ্য স্কিম প্ৰমোশ্যন এণ্ড ডেভেলপমেণ্ট অফ টি টুৰিজিম ইন আছাম এইটো ৰিচেণ্ট নিউজত আছে এইটো টি টুৰিজিম বুলি এটা ছেকশ্যন আহিছে নতুনকৈ সেনেকৈ থাকে কালচাৰ টুৰিজিম থাকে ৰিভাৰ টুৰিজিম থাকে এডুকেশ্যন টুৰিজিম মেডিকেল টুৰিজিম সেনেকৈ থাকে তো আমাৰ অসমৰ কাৰণে টি টুৰিজিম আৰম্ভ কৰিবলৈ লৈছে which one of the following is not included in the scheme কোনটো ইনক্লুড কৰা নাই হেতু সুধিছে তো পইণ্ট কিটা চাই লোৱা তোমাৰ কাৰণে ভাল হ'ব it aims to offer accommodation facilities to tourists in the iconic bungalows of the tea garden by renovating these bungalows with modern facility মানে যিবিলাক টি গাৰ্ডেন থাকিব তাতে কিছুমান অলৰেডি মেনেজাৰৰ বাংলো কিছুমান থাকে তো সেইকেইটা ৰিনোভেট কৰি পেলাই এনেকুৱা কৰিব যাতে টুৰিষ্ট আহি পেলাই তাত থাকিব পাৰে ঠিক আছে হেতু পইণ্ট হয় হেতু কাৰেক্ট দ্য স্কিম অফাৰ্ছ ট্ৰেকিং ফেচিলিটিজ ইন দ্য টি গাৰ্ডেন আণ্ডাৰটেক টি টেষ্টিং ছেশ্যন এ ভিজিট টু টি মেনুফেকচাৰিং ফেক্টৰিজ এণ্ড অলছ' টি প্লাকিং অপৰচুনিটিজ তুমি তাত ট্ৰেকিং কৰিব পাৰিবা ইণ্ডাষ্ট্ৰিটোত সোমাব পাৰিবা কেনেকৈ টেষ্ট কৰে সেইবিলাক চাব পাৰিবা চাহপাত ছিঙিবও পাৰিবা তো এইটো স্কিমৰ আণ্ডাৰতে এই বস্তুখিনি আছে মানে টুৰিষ্টসকলক সেইখিনি বস্তু দিয়া যাব সেনেকুৱা কৰিবৰ কাৰণে যোনে ইচ্ছা কৰে দ্য গভৰ্ণমেণ্ট উইল অফাৰ ফাইনেন্সিয়েল এছিষ্টেঞ্চ টু পাৰ্টিচিপেটিং টি গাৰ্ডেনছ টু দ্য এক্সটেণ্ট অফ 50% অফ দ্য কষ্ট অফ ৰিন'ভেশ্যন অফ দ্য আইকনিক বাংলোজ যদি কোনোবা প্ৰাইভেট এজেঞ্চিয়ে যদি তাত পাৰ্টিচিপেট কৰিব বিচাৰে তেতিয়াহ'লে 50% ৰিন'ভেশ্যনৰ খৰচাটো গভৰ্ণমেণ্টে দি দিব এইটো কাৰেক্ট হয় এইটো কাৰেক্ট হয় এইটোহে ইনকাৰেক্ট এইটোত কি লিখা আছে দ্য গভৰ্ণমেণ্ট উইল এষ্টাব্লিছ মিনি টি অকশ্যন চেণ্টাৰ এট দিছ টি গাৰ্ডেন ইন অৰ্ডাৰ টু বুষ্ট দ্য চেল অফ আছাম টি এইটো নহয় অকশ্যন চেণ্টাৰটো যেনেকৈ গুৱাহাটী বা যোৰহাটত ফিক্সকৈ থাকিব অকশ্যন চেণ্টাৰটো টি গাৰ্ডেনবিলাকত ইণ্ডিভিজুৱেলি নকৰে ঠিক আছে টি অকশ্যন চেণ্টাৰ গুৱাহাটীত আছে যিটো সেইটো অলৰেডি আছে আৰু যোৰহাটত এটা বনাই আছে সেইটো দুটা থাকিব বাকী টি গাৰ্ডেন কিনাৰ কাৰণে সেইটো প্ৰভিজন দিয়া নাই অ'কে তো এইটো ডি2 হ'ব ইনকাৰেক্ট এটা পইণ্ট বাকী তিনিটা হ'ল কাৰেক্ট পইণ্ট বাংলোবিলাকত থকা ব্যৱস্থা থাকিব ট্ৰেকিং কৰিব পাৰিব ইণ্ডাষ্ট্ৰীত ভিজিট কৰিব পাৰিব টি প্লাক কৰিব পাৰিব হয়নে তাৰপিছত আছিলে কি আছিলে 50% ইনভেষ্টমেণ্ট গভৰ্ণমেণ্টে ছাপৰ্ট কৰিব যদি প্ৰাইভেট টি গাৰ্ডেনে পাৰ্টিচিপেট কৰে স্কিমটোৰ আণ্ডাৰত তো এইখিনি আছিলে মেইন কিছুমান আমি কুৱেশ্যন ডিছকাছ কৰিলোঁ অলৰেডি আমি এটা এনাউন্সমেণ্ট কৰিছোঁ আমি কোৰ্ছ আনিছোঁ দুটা কোৰ্ছ এটা আছাম পুলিচ SI এক্সামৰ কাৰণে
আৰু এটা পিজিটি জিটি পিজিটি এক্সামৰ কাৰণে তাত যিখিনি জিএছ পোৰ্শন থাকিব সেই জিএছ পোৰ্শনটোত মেইনলি কভাৰ কৰিম মানে আসাম পুলিচৰ কমপ্লিট জিএছ পোৰ্শনটো আৰু জিটি পিজিটিৰ কাৰণে আমি অকল আসাম এণ্ড ইটস পিপল পোৰ্শনটো ঠিক আছে যদিও আমাৰ হাতত এতিয়া 40 দিন আছে আমি এটা বেলেগ পদ্ধতিৰে আমি বস্তুখিনি কভাৰ কৰিবলৈ চেষ্টা কৰিম যাতে তোমালোকৰ হাইয়েষ্ট আমি প্ৰডাক্টিভ আমি এটা আউটপুট পাব পাৰোঁ ঠিক আছে যেহেতু আমাৰ অলৰেডি যিমানখিনি ইউটিউবত দিয়া আছে সেইখিনি আমাৰ হল সকলোৰে কাৰণে ফ্ৰী ৰিসোৰ্সেস তাৰ উপৰিও যদি আমি কিবা এডিশনাল এড কৰো আমি এড কৰি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পৰা সলিউশন কৰি টপিক বিলাক সামাৰাইজ কৰি পেলাই সিনক্ৰনাইজ কৰি পেলাই আমি যদি ডিসকাস কৰো এনেকুৱাটা 1 ঘন্টা ডেইলি 1 ঘন্টা 1.5 ঘন্টা সময় তেতিয়া হলে নিশ্চয় আমি সফল হ'ম হয়নে গটিকে হেতু ভাবি পেলাই আমি আৰম্ভ কৰিছো আৰু বহুতে আমাৰ লগত পঢ়িবলৈ আগবাঢ়ি আহিছে গটিকে সকলোকে বস্তুটো জনাইছো গোটেই বস্তুখিনি আমি কভাৰ কৰিম আসাম হিষ্ট্ৰী আসাম জিওগ্ৰাফি পলিটি ইকোনমি লিটাৰেচাৰ আৰ্ট এণ্ড কালচাৰ পাৰ্সোনালিটিজ এৱাৰ্ডছ এণ্ড অনাৰ্স গেমছ এণ্ড স্পৰ্টছ তাৰ লগতে আমি প্ৰিভিয়াস ইয়াৰ যিমান কোৱেশ্চন আছে গোটেইখিনি ডিসকাস কৰিবলৈ চেষ্টা কৰিম মক টেষ্ট কিছুমান থাকিব লগত ঠিক আছে আৰু এপ লিংকটো আমি দি দিম ডেসক্ৰিপচনত দিয়া থাকিব আৰু কমেন্ট সেকশনটো দিয়া থাকিব তোমালোকে চাব পাৰা আৰু যদিও কোৰ্সটো ল'ব বিচাৰা নাই অলৰেডি আমি তাতে কিছুমান ফ্ৰী মেটেৰিয়েল কম্পাইলেচন আমি অলৰেডি আপলোড কৰিছো তোমালোকে মেটেৰিয়েল খিনিৰ কাৰণেও তোমালোকৰ এপটো সুবিধাজনক হ'ব সহায়কাৰী হ'ব তো সাবস্ক্ৰাইব কৰিবা যোনে যোনে সাবস্ক্ৰাইব কৰা নাই থ্যাঙ্কস ফৰ ওয়াচিং অলৱেজ কিপ লাৰ্নিং থ্যাংক ইউ সো মাচ